নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। একেবাৰে সাধাৰণ পোছাক পৰিহিত, ভৰিত হাৱাই চেণ্ডেল পিন্ধি, এখন হাতত এখন মোনা আৰু আনখন হাতত এখন কাগজ লৈ এজন মানুহ ডিএম অফিচত সোমাই গৈছে। ভিতৰত ডিএম ছাৰৰ সৈতে ডাঙৰ ডাঙৰ অধিকাৰীসকলৰ মিটিং চলি আছিল। দুৱাৰমুখত কোনোবা এজনে ৰখাব খুজিছিল যদিও মানুহজনে কোনো কথাক গুৰুত্ব নিদি ডাইৰেক্ট সোমাই গৈ ডিএম ছাৰক ক'লে, ছাৰ, মোৰ এইখন হাতত এইখন দৰখাস্ত আপোনালৈ, আৰু এইখন হাতৰ মোনাখনত মোৰ সন্তানটোৰ মৃতদেহ ভৰাই আনিছোঁ। এই কথা শুনি তাত উপস্থিত থকা সকলোৱে কি বুলি আচৰিত হৈ পৰিল। আজিৰ কাহিনীটো উত্তৰ প্ৰদেশৰ লখিমপুৰ নামৰ জিলাখনৰ প্ৰায় 30-31 বছৰীয়া বিপিন গুপ্তা নামৰ মানুহজনৰ পত্নীৰ নাম আছিল ৰুবী। প্ৰায় 27 বছৰীয়া ৰুবী গৰ্ভৱতী আছিল। বিপিন আৰু ৰুবীৰ বিয়াৰ প্ৰায় 8-9 বছৰ হৈছিল। বিয়াৰ পিছৰ পৰাই দুয়ো সন্তানৰ বাবে বহুত চেষ্টা কৰি আছিল, কিন্তু মনৰ আশা পূৰণ হোৱা নাছিল। কিবাকৈ পেটে ভাতে খাই থকা মানুহ আছিল, বেছি টকা পইচাও নাছিল ভাল ডক্তৰক দেখুৱাবলৈ। তথাপি ডক্তৰৰ ওচৰ নচপা নহয় বাৰু। 2-3জন ডক্তৰৰ ওচৰত চিকিৎসাও কৰিছিল, কিন্তু একো লাভ হোৱা নাছিল। কিছুমানৰ দিহা পৰামৰ্শ মতে গাঁৱলীয়া দৰৱ পাতিও খুৱাইছিল। এনেকৈয়ে প্ৰায় 7টা বছৰ পাৰ হৈ গ'ল। সিহঁতক ভগৱানে চকু মেলি চালে। ৰুবী গৰ্ভৱতী হ'ল। দুয়োৰো আনন্দৰ সীমা নোহোৱা হৈ পৰিল। দেৰিকৈ হ'লেও যে সিহঁতৰ মনৰ দুখ ভগৱানে বুজি পালে। ভাল খবৰটো গম পোৱাৰ দিনাৰ পৰাই বিপিনে পত্নীক একো এখন কাম বন কৰিবলৈ নিদিয়া হ'ল। ঘৰৰ সকলো কাম সিয়ে কৰে। গৰ্ভৱতী মানুহ এগৰাকীৰ বাবে কি ভাল কি বেয়া সকলোখিনি সি মানি চলিলে। নিজে নাখাই হ'লেও তাইক ভাল বস্তু খুৱাবলৈ ল'লে। এজন বাপেকৰ দায়িত্ব সি এতিয়াৰ পৰাই পালন কৰাত লাগি গ'ল। গাঁৱৰ আশাকৰ্মীজনীক খবৰ দি সময়মতে সকলোখিনি ভালকৈ কৰিবলৈ অনুৰোধ কৰিলে। 1 মাহ 2 মাহকৈ পাৰ হৈ 9 মাহত সোমাল। বিপিনে শহুৰেকৰ ঘৰলৈ গৈ খুলখালীজনীকো লৈ আহিল, বায়েকক অলপ চোৱা-চিতা কৰিব বুলি। এদিন ৰাতি ৰুবীৰ পেটৰ বিষ উঠিল। বিষত তাই ৰ'ব পৰা নাই। বিপিনে দৌৰা-দৌৰিকৈ গৈ আশাকৰ্মীগৰাকীক মাতি আনিলে। আশাই ক'লে, তাইক হস্পিটেলত ভৰ্তি কৰাব লাগিব। অলপো দেৰি নকৰাকৈ ওচৰতে থকা চৰকাৰী হস্পিটেল এখনলৈ তাইক লৈ গ'ল। গোটেই ৰাতিটো তাই হস্পিটেলত বিষত চটফটাই থাকিল। ৰাতিপুৱা ডক্তৰে আহি চাই-চিতি ক'লে, আমি জিলা হস্পিটেললৈ লিখি দিওঁ, তাত লৈ যাওক, তাত সকলোখিনি সুবিধা পোৱা যাব। ইফালে ৰুবীৰ অৱস্থা দেখি বিপিনৰ মনত ভয়ো সোমাইছিল। সিহঁতে অলপো দেৰি নকৰাকৈ জিলা হস্পিটেললৈ লৈ গ'ল। তাত গৈ ভৰ্তি কৰাই দিলে যদিও ৰুবীৰ অৱস্থা আৰু বেয়াৰ ফালে যাব ধৰিলে। উপায় নাপাই বিপিনে আশাকৰ্মীজনীক ক'লে, কি কৰোঁ, আপুনি কিবা এটা কওক, মই তাইক এনেকৈ চাই থাকিব পৰা নাই। তেতিয়া আশাকৰ্মীগৰাকীয়ে ক'লে, চৰকাৰী হস্পিটেলত কামবোৰ অলপ লেজি। তাইক নহ'লে ওচৰতে থকা প্ৰাইভেট নাৰ্ছিং হোমখনতে এডমিট কৰাই দিওঁ। সেই মুহূৰ্তত বিপিনেও হ'ব বুলি তাকে কৰিলে। প্ৰাইভেট হস্পিটেলত যোৱাৰ লগে লগে ডক্তৰ দুজনে ৰুবীক চাই-চিতি কয়, চিন্তাৰ কোনো কথা নাই, সকলো ঠিক হৈ যাব। আপুনি কেৱল কেছ কাউণ্টাৰত 25,000 টকা এটা জমা কৰি দিয়ক। তেতিয়া বিপিনে হাতযোৰ কৰি ডক্তৰক ক'লে, মোৰ লগত 8,000 টকা আছে, মই এইখিনি জমা কৰি দিওঁ। আপোনালোকে চিকিৎসা আৰম্ভ কৰি দিয়ক। মই পইচাৰ যোগাৰ কৰিম, মই এটা টকাও বাকী নেৰোঁ। কেৱল মোৰ পত্নী আৰু সন্তানটোক ভালে ৰাখক। পিছদিনা বিপিনে পইচাৰ বাবে অত-তত মাথা মাৰি আছিল। ডক্তৰে ৰুবীৰ কণ্ডিশ্যনটো চাই নাৰ্ছ দুজনীক মাতি ক'লে, এই ৰোগীগৰাকীক ইয়াৰ পৰা বেলেগত নিব দিয়া। নাৰ্ছে আহি বিপিনক ক'লে, এই কথা আপোনালোকে পেচেণ্টক ইয়াৰ পৰা বেলেগত নিব দিছে লাগিব, ক'ত নিম?
নিব যদি লাগে তেনেহ'লে কালিতে ক'ব লাগিছিল। বিপিনে দুখতে ভাঙি পৰিল। কিন্তু সময়ো নাই হস্পিটেল কৰ্তৃপক্ষৰ লগত তৰ্কাতৰ্কি কৰি থাকিবলৈ, কাৰণ পত্নীৰ অৱস্থা বহুত জটিল হৈ গৈ আছে। তাৰ পৰা নি সি আন এখন হস্পিটেলত ভৰ্তি কৰালে। তাত ডক্টৰে ৰোগীক চায়ে বিপিনক গালি দিবলৈ আৰম্ভ কৰিলে। ইমান দেৰিলৈ কি কৰি আছিলি? আগতে লৈ আহিব নোৱাৰিলি? সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছে। এই কথা শুনি বিপিনে মূৰে কপালে হাত দিলে আৰু কান্দি কান্দি ডক্টৰক কথাবোৰ ক'লে। ডক্টৰে ক'লে, যি নহওক 2 দিন আগত পালেও সন্তানটো বচাব পাৰিলোহেঁতেন। এই কথা শুনি বিপিনে কান্দি কাটি হাইৰাণ হৈ পৰিল। ইমান বছৰৰ পৰা এটাই হেঁপাহ মনত পুহি ৰাখিছিল, বাপেক হোৱাৰ হেঁপাহ। আজি 9 মাহে সি এটা এটা দিন এটা এটা ৰাতি কেনেকৈ পাৰ কৰিছে সি ক'বই নোৱাৰে। মনত অযুত হেঁপাহ, মনত পুহি ৰখা বহুত ডাঙৰ ডাঙৰ সপোন ভগৱানে দিও লৈ গ'ল। মৃত সন্তানটো কোলাত তুলি লৈ সি কপালত এটা চুমা খাইছে আৰু কাপোৰ এখনেৰে ভালকৈ মেৰিয়াই মোনাখনত ভৰাই লৈছে। এই গোটেই কাহিনীটো এখন দৰখাস্তত লিখি বিপিন DM অফিচ পালেগৈ। এই কাহিনী শুনাৰ লগে লগে তাত উপস্থিত থকা সকলোৰে চকু সেমেকি উঠিল। তাত থকা প্ৰত্যেকজন অধিকাৰীয়ে ক'লে, আমি আপোনাৰ সন্তানটো ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আপোনাৰ সন্তানটোৰ মৃত্যুৰ বাবে দায়ী প্ৰত্যেকজন ব্যক্তিকে কঠোৰ শাস্তি দিয়া হ'ব। যিখন প্ৰাইভেট নাৰ্ছিং হোমত ৰোগীক এডমিট কৰিছিল সেইখনৰ কাগজ পাতিবোৰো খেলিমেলি আছিল। সেইখন কমপ্লিট বন্ধ কৰি দিলে আৰু বাকী য'ত য'ত ৰোগীক চিকিৎসাৰ নামত অৱহেলা কৰা হৈছিল সেই সকলোকো শাস্তি প্ৰদান কৰিছিল। বিপিনৰ লগত হোৱা অন্যায়ৰ বাৰু সি ন্যায় পালে, কিন্তু তাৰ বাপেক হোৱাৰ হেঁপাহকণ মৰহি গ'ল। সন্তানটোক লৈ দেখা মনৰ আশাবোৰ আধৰুৱা হৈ ৰ'ল। ডক্টৰক ঈশ্বৰৰ লগত তুলনা কৰা হয়, কিন্তু কেতিয়াবা ডক্টৰ বা নাৰ্ছৰ ব্যৱহাৰ বা অৱহেলাৰ বাবে সাধাৰণ মানুহে হাৰাশাস্তি ভুগিবলগীয়া হয়। কেতিয়াবা কিছুমান ৰোগী ভুল চিকিৎসাৰ বলি হৈ চিৰদিনলৈ ঘূণীয়া বা অকালতে প্ৰাণো হেৰুৱাবলগীয়াত পৰে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।